5, 4, 3, 2, 1, play. Yes, Yasin. Good morning, sir. Good morning. You are late. Hi, sir. Sir. No, I should not be late because I have only half an hour. I had half an hour for you. 15 minutes gone, so you've got 15 minutes. I'm very sorry, sir. Sir. Yeah, tell me. Yes, sir. Sir, we will just start the interview with you. Yeah. Sir. Good. Sir, প্ৰথমতে সুধিব বিচাৰিছোঁ স্যাৰ আপুনি বৰ্তমান এজন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা কিন্তু অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় মঞ্চখনলৈ আপোনাৰ যাত্ৰাৰ বিষয়ে সকলো লোক হয়তো অৱগত নহয় স্যাৰ আপোনাৰ সকলোৱে জানে মোৰ বিষয়ে নহয় এই বিষয়ে বহুত লিখা হৈছে মোৰ বিষয়ে যাত্ৰাৰ বিষয়ে গোৱালপাৰাৰ পৰা কেনেকৈ ভাড়া মামা কৰি পেলাই আহিলোঁ গোটেই মানুহখিনিয়ে জানে পেপাৰে পত্ৰেও আছে তাৰপিছতে এইটো বিষয়ে প্ৰশ্ন উত্তৰ মই বহুত পেপাৰত দিছোঁ গতিকে সেইটো প্ৰশ্নটো বাদ দিয়া বহুত সময় লাগিব যদি কথা পাতোঁতে মোৰ তাত ইমান সময় নাই এতিয়া স্যাৰ নাটকৰ প্ৰতি আপুনি সদায় আকৰ্ষিত আছিল নে এইটো এটা মানে জীৱনৰ বিশেষ কিবা টাৰ্ণ বা তেনেকুৱা কোনো জীৱন নদীৰ বা মই সৰুৰে পৰা অভিনয় কৰি ভাল পাইছিলোঁ প্ৰথমতে মই যদি গোৱালপাৰাত আছিলোঁ গোৱালপাৰা আমাৰ ঘৰৰ সন্মুখত তোমাৰ এই হায়াৰ ছেকেণ্ডেৰী স্কুলত যিখন স্কুলত মই পঢ়িছিলোঁ কিন্তু স্কুলত পঢ়াৰ আগতে সেই গোৱালপাৰা সেই পথাৰখনত মানে আমাৰ স্কুলৰ পথাৰখনত বিহু মঞ্চত বহুত জেগাৰ পৰা মানুহ মাতি আনি গান গোৱাই যেনেকৈ প্ৰত্যেক বছৰ বিহুত অসমত হয় তেনেকৈ তোমাৰ কোচবিহাৰৰ পৰা দুজন মিলিটাৰী গাৰ্ড আছিলে এটা সময়ত তেওঁলোকৰ নাম আছিল ৰতন শংকৰ আই এম টকিং এবাউট 1971 সেইটো সময়ত even till 76 70 চনলৈকে তেওঁলোকে আহি আছিলে আৰু তেওঁলোকে বিভিন্ন অভিনেতা অভিনেত্ৰীৰ মাত নকল কৰি পেলাই বিভিন্ন ধৰণৰ প্ৰগ্ৰেম কৰিছিলে আৰু মই খুব আকৰ্ষিত হৈছিলোঁ এইটো কাৰণে যে কেনেকৈ এজন মানুহে ইমান মাত উলিয়াব পাৰে গতিকে সেইটো এইবিলাক বছৰৰ পিছত বছৰ চোৱাৰ পিছত মই ঘৰত আহি পেলাই নিজেই মাত নকল কৰাৰ চেষ্টা কৰোঁ আৰু সফল হওঁ কেতিয়াবা আমাৰ প্ৰতিবেশী ল'ৰা ছোৱালীবিলাকক কওঁ যে সেইটো হৈছে নাই তেওঁলোকে হৈছে বুলি কয় গতিকে আমাৰ ঘৰৰ বাৰান্দাতে তোমাৰ সেই মানে কি বুলি কয় এখন মানে চকীৰ নিচিনা লগাই পেলাই তাত 4টামান চকী লগাই তাত সেইজন নিচিনা বনাই একদম স্ক্ৰীন আনি পেলাই আমি মানে কি মই সেইখিনি কৰি পেলাই মানে প্ৰতিবেশী ল'ৰা ছোৱালীক মাতি আনি পেলাই মই পাৰফৰ্ম কৰোঁ গতিকে সেই তেতিয়াৰ পৰা আৰম্ভ হ'ল তাৰপিছত মই সৈনিক স্কুলৰ কিণ্ডাৰগাৰ্টেন ছেকশ্যন এটা খুলিছে 1971 সেই ছেকশ্যনত সেইটো স্কুলত মোক যেতিয়া নামভৰ্তি কৰাই নিয়ে অসমীয়া মিডিয়ামত পঢ়ি আছিলোঁ তেতিয়া মই 1 নম্বৰ আমোলাপতি বিদ্যালয়ত তাৰপিছত দুয়োটাই ক'লে অসমীয়াটোতো শিকিলি অসমীয়া ছাবজেক্টটোতো থাকিবই কিন্তু মই ভাবোঁ যে ইংৰাজীটো জনা উচিত গতিকে তেতিয়া আৰু মই সৰু আৰু এটা মানে মোৰ ডিচিশ্যনৰ কোনো দাম নাছিলে তেতিয়া গতিকে কিণ্ডাৰগাৰ্টেনত মোক সোমাই দিয়াৰ পিছতে তাত পঢ়িলোঁ সেই তেতিয়া কিণ্ডাৰগাৰ্টেনত আমাৰ পাঠশালাৰ পৰা সৈনিক স্কুলৰ প্ৰফেচাৰ আছিলে তেওঁ দেৱদত্ত শৰ্মা তেওঁৰ মিছেছ বীণাপাণি শৰ্মা তেওঁ আমাক মেথামেটিক্স মানে অংক পঢ়াইছিলে আমাৰ কিণ্ডাৰগাৰ্টেন মই তেতিয়া ক্লাছ 1-2 পঢ়োঁ আৰু তেওঁ প্ৰথমবাৰ মানে আমাৰ এনুৱেল স্পৰ্টছত নাটক এখন কৰিব বিচাৰিছিলে নাটকখনৰ নাম হৈছে কেপ মেকাৰ এণ্ড দ্য টেইলাৰ সেইখন নাটকত তেওঁ কেপ মেকাৰ এণ্ড দ্য টেইলাৰ এইখন নাটকত তেওঁৰ ল'ৰা বিশ্বজিৎ পৰাশৰ আৰু মোক দুটা চৰিত্ৰৰ নাটক আছিলে এইখন ইংৰাজী ভাষাত কিন্তু সেইখন তেওঁ মানে অভিনয় কৰি বুলি ক'লে আৰু সেইখন নাটক কৰি পেলাই প্ৰথম মানে মঞ্চত উঠি মানুহৰ সন্মুখত প্ৰথম অভিনয় কৰিছোঁ তেতিয়া তাৰপিছত ভাল লাগিল যে তাৰপিছত আৰু প্ৰত্যেক বছৰ নাটক কৰি তাৰপিছত মায়ে দেউতাক ক'লে যে ল'ৰাই সৈনিক স্কুলত পঢ়িব নালাগে যুদ্ধত যাব যুদ্ধত গৈ পেলাই মানে হাহাকাৰ হ'ব গতিকে অসমীয়া মিডিয়ামত উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় আমাৰ গোৱালপাৰাৰ আমাৰ ঘৰৰ সন্মুখত যিটো পথাৰত মানে বিহু ফাংচন
নাটক কৰোঁ, তাৰপিছতে ভায়া মামা তেওঁক মই নাটক কৰা দেখা পাইছোঁ মোৰ দাদাৰ লগত। তাৰপিছতে কৰি প্ৰত্যেক বছৰ ৰূপমন হাজৰিকা বুলি আমাৰ নাট্যকাৰ এজন আছে গোৱালপাৰাত, তেখেত খুব ভাল নাটক লিখি পেলাই এটা সময়ত এতিয়া লিখা তেওঁ বাতিলেই, মই নহমতে কৈছোঁ জাতীয় নাটকবিলাক লিখিছিলে। তেওঁক খুচি খুচি নাটক লিখুৱাই পেলাই প্ৰত্যেক বছৰ এনুৱেল স্পৰ্টছত নাটক কৰোঁ আৰু সেই কৰি তাৰপিছতে মানে কলেজত পঢ়িবলৈ গ'লোঁ। তেতিয়া 10+2 আমাৰ স্কুলতো আছিলে, কিন্তু মই কলেজত যাম বুলি ক'লোঁ, দেউতাই কলেজত ঠিক আছে। তাৰপিছতে তাৰ পৰা ইউনিভাৰ্চিটি পাছ কৰি মই পঢ়িবলৈ আহোঁ ডিব্ৰুগড় কলেজত, ডিব্ৰুগড় কলেজৰ হষ্টেলত। তাৰপিছত সেই তাত ডিব্ৰুগড় কলেজত আকৌ মানুহক লগ পালোঁ, তাত তেতিয়া তেওঁ ঢুকালে। তাৰপিছত ৰঞ্জিত শৰ্মাৰ নাটক এখন কৰিলোঁ, জয়ন্ত দাস এক্টৰ, আমাৰ অসমৰ খুব নামী এক্টৰ নহয় জানো, জয়ন্ত দাস, তেওঁৰ ডিৰেকশ্যনত নাটক এখন কৰিলোঁ মই, সিংহৰ হাঁহি বুলি নাটক। সেইখন নাটক কৰি ৰঞ্জিত শৰ্মাৰ লিখা নাটক, সেইখন নাটক কৰি পেলাই মই বেষ্ট কমেডিয়ানৰ মানে হেৰি পাইছিলোঁ, অল আছাম নাটক প্ৰতিযোগিতাত নগাঁৱত হৈছিলে। কোন চন পাহৰিলোঁ, 84 নে 85 পাহৰিলোঁ। তাৰপিছত ৰঞ্জিত শৰ্মাই যেতিয়া মোৰ কথা গম পালে, তেওঁ প্ৰথম ছবি এখন লিখিলে। তেওঁ ছবিখনৰ নাম আছিলে শংকৰ। ৰঞ্জন শইকীয়া, সঞ্জীৱ হাজৰিকা, তাৰপিছত বাৰুল ইছলাম, আমি, মই, তাৰপিছতে দিগদাৰ ৰাও, এই গোটেই কেইজনে আমি সেইখন ছবি কৰিলোঁ। সেই এখন ছবি কৰাৰ পিছত দ্বিতীয়খন ছবি কৰিলোঁ মৃদুল গুপ্তৰ সূত্ৰপাত বুলি ছবি এখন। তাৰপিছত ছবি কৰিলোঁ ভাই ভাই বিজু ফুকনৰ লগত। তেওঁ সেইখন ছবিত মই এছিষ্টেণ্ট ডিৰেক্টৰ আছিলোঁ, তাৰপিছতে প্ৰডাকশ্যনো কৰিছোঁ, অভিনয় কৰিছোঁ। তাৰপিছত মুনীন বৰুৱাৰ ছবি এখন কৰিলোঁ পিতা পুত্ৰ। ইতিমধ্যেই 1985 পৰা ভায়া মামাৰ লগত ভায়াদা গুৱাহাটীত আহি পেলাই লগ কৰি পেলাই ক'লে যে আমি এটা কমেডি গ্ৰুপ এটা তেনেকৈ খুলিম, তোক বিচাৰিছোঁ। আৰু সুৰজিৎ গগৈ আৰু সঞ্জীৱ লাল দাস, আমি চাৰিজন লগ কৰি পেলাই ভায়া মামাৰ লগত একেলগে ভায়াদাৰ লগত আমি কমেডি গ্ৰুপখন খুলিলোঁ 1985 চনত। সেইটো কৰিও খুব যথেষ্ট বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত চুকে কোণে গৈ পেলাই আমি আমাৰ মানে কমেডি বুলি ক'লেও ভুল হয়, কাৰণ আমি ব্যংগাত্মক দৃষ্টিভংগীৰ পৰা সমাজক আৰু ৰাজনীতিৰ ওপৰত মন্তব্য কৰিছোঁ মেক্সিমাম। গতিকে সেইটো কৰাৰ পিছতো যথেষ্ট মানুহে আমাক ভাল পাব আৰম্ভ কৰিলে। আমি ভিডিঅ' কেছেট ওলালোঁ, অডিঅ' কেছেট ওলালোঁ, তেনেকৈ তাৰপিছত 1989ত মই 1990 NSDত মই এপ্লাই কৰিলোঁ। মই ভাবিলোঁ যে অভিনয় যেতিয়া কৰিয়ে আছোঁ, অভিনয়খিনি ভালকৈ শিকিব পৰা এটা জেগা মই আছে বুলি শুনিছোঁ। তেতিয়া প্ৰথম শুনিছোঁ, প্ৰথম মই শুনিছোঁ 81, 82 শুনিছোঁ। তাৰপিছত 89ত মই এপ্লাই কৰিব পাৰি মই পাই গ'লোঁ তাত। তাৰপিছত তেনেকৈ NSDৰ পৰা ওলাই পেলাই আৰু কৰি আছোঁ অভিনয়। আমি পিছৰ প্ৰশ্নটোলৈ যাব বিচাৰিছোঁ। ধন্যবাদ। জয়মতীৰ পৰা আৰম্ভ কৰি অসমীয়া চিনেমাৰ মানে ইতিহাস আমি যথেষ্ট চহকী বুলি আমি জানো, কিন্তু বৰ্তমান সময়ত ছাৰ যিটো আমি অসমীয়া চিনেমা সংকটৰ গৰাহত আছে বা কঠিন সময়ৰ মাজেদি আগবাঢ়িছে বুলি বিভিন্ন পেপাৰে পত্ৰে আলোচনাও হয়, আপুনি সেইটো মতামতৰ বিষয়ে কি ক'ব খোজে, আৰু যদি হৈছে আপোনাৰ মতে স্পেচিফিকেলি কি কৰিব লাগে ছাৰ সেইটোৰ বিষয়ে? মই ভাবোঁ যে অসমৰ নিচিনা ইমান চহকী প্ৰত্যেক ক্ষেত্ৰতে চব ক্ষেত্ৰত থাকিছে ন, টেলেণ্টৰ ফালৰ পৰাতো আছেই, আৰু আমাৰ কালচাৰেল ডাইভাৰ্চিটি ইমান জনজাতিৰ মানুহ একেলগে তাত থাকোঁ, আৰু প্ৰত্যেকটো জনজাতিৰ ফোকল'ৰৰ পৰা আৰম্ভ কৰি গান, ফোক চংছ, লোকসংগীত, লোকগীত, লোক সংস্কৃতিৰ পৰা আৰম্ভ কৰি ইমান চহকী এটা অঞ্চলৰ ওপৰত অঞ্চলৰ আমি ওলাই আহিছোঁ, আমি তাত জন্মগ্ৰহণ কৰিছোঁ আৰু শিকিছোঁ। কিন্তু মই ভাবোঁ যে
অৱক্ষয় যেতিয়া হয়, মই ভাবোঁ যে প্ৰথম অৱক্ষয় আৰম্ভ হৈছে যেতিয়া আমাৰ অসমৰ মানুহে যেতিয়া আন্দোলন নামিলে, আমি তাৰ পিছত আন্দোলন কৰা নেতাসকলে যেতিয়া আমাক ইমান বেয়াকে বিট্ৰে কৰিলে, তেওঁলোকৰ চৰকাৰ অহাৰ পিছত যিটো মানে কি বুলি ক'ম, অসমত আমাৰ দুৰ্নীতিৰ পৰা আৰম্ভ কৰি যিবিলাক আমি শুনি থাকোঁ পেপাৰে পত্ৰে সদায়, মই অসমীয়া পেপাৰত পঢ়ি পেলাই মোৰ মগজু গৰম হৈ যায়। তেওঁলোকে যেতিয়া প্ৰথম আহে, ইমান অসমৰ প্ৰত্যেকজন মানে বুঢ়া বুঢ়ী আমাৰ আইতা দাদাই মানে আৰম্ভ কৰি ডেকাসকলটো আগবঢ়াই ধৰিছে। এইখিনি মানুহ যেতিয়া একেলগে এটা কাৰণত ওলাই আহি পেলাই তেওঁলোকক ইম'চনেলি আমি লৈ আনি পেলাই আগবঢ়াই অহাৰ পিছত সোণৰ অসম গঢ়াৰ যিটো সপোন আমি দেখুৱালো, আমাৰ নেতাসকলে দেখুওৱাৰ পিছত যিটো বিট্ৰে হ'ল, মানে ইমান বেয়াকে বিট্ৰে কৰিলে আমাৰ অগত চৰকাৰৰ নেতাসকলে। তেওঁলোকৰ সোণৰ অসম তেওঁলোকৰ ঘৰত গঠন হ'ল, নিজৰ ঘৰতহে সোণৰ অসম হ'ল। আমাৰ গুৱাহাটীৰ বাহিৰে বাকীখিনি চহৰবিলাকত যেতিয়া মই যাওঁ, মই যেতিয়া গোৱালপাৰ মানে এয়াৰপৰ্টত নামো, নামি পেলাই যদি মই গোৱালপাৰলৈ যাওঁ, চাৰিওফালে মানে চৰকাৰী আৱাসৰ পৰা আৰম্ভ কৰি মানে যিমান পইচা আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহে ডেভেলপমেণ্টৰ কাৰণে, সেইখিনি পইচা হয়তো 10 পইচাও গৈ পেলাই মানুহৰ তাত নাপায়। তেনেকুৱা ধৰণৰ চিটুৱেশ্যন গোটেই অসমত। গতিকে এটা জাতিক যেতিয়া তেনেকে বিট্ৰে কৰা যায়, তেতিয়া মানুহবিলাকৰ বিশ্বাস নিজৰ প্ৰতি আৰু আনজন মানুহৰ প্ৰতি যেতিয়া ক্ষয় হৈ যায়, তেতিয়া সমাজৰ বিশ্বাস যেতিয়া ক্ষয় হৈ যায় ইজনে সিজনৰ ওপৰত, যে ইজনে কিবা এটা ভাল কাম কৰিব বিচাৰিলেও মানুহজনে বিশ্বাস নকৰে, সঁচাকে ভাল কাম কৰিব মানে কিবা এটা স্বাৰ্থ আছে চাগে। গতিকে প্ৰত্যেকজন মানুহ এইটো স্বীকাৰ হৈছে। সেই স্বীকাৰ হোৱা মানুহবিলাকৰ ভিতৰত আৰ্টিষ্টবিলাকো আছে, ফিল্ম মেকাৰবিলাকো আছে। গতিকে আমি ভাল ছবি এখন কৰাৰ যিটো মানসিকতা, সেই মানসিকতা মানুহৰ পৰা নাইকিয়া হৈ যোৱাৰ কাৰণ এইটোৱে হ'ল যে আমি পইচা ক'ত পাম, পইচা দিবলৈ গ'লেও ঘুচ দিব লাগে, পইচা আনিবলৈ গ'লেও যিসকলে বিজনেছমেনবিলাকে যেতিয়া পইচা দিব খোজে কোনোবা এজন পৰিচালকক, তেওঁ পইচাটো বিচাৰিব লাগে, উভতি বিচাৰিব দিয়ে। উভতি অকল উভতাই নিবিচাৰে, উভতাই গোটেই বাৰু প্ৰফিটো বিচাৰে। কিন্তু আমাৰ অসমত চলিব আছে বোধহয় মানে বৰ্তমান এক্টিভ অৱস্থাত চলিব আছে 40টা বা 48টা চলিব। ছবিঘৰত যদি ছবি চলাওঁ অসম্ভৱ কথা। গতিকে এতিয়া অসমৰ মানুহে অসমীয়া ছবিবিলাকক চাবৰ কাৰণে জেগা নাই, চাবৰ কাৰণে কেলেই জেগা নাই, সেইকাৰণে যে চৰকাৰে অসমৰ সংস্কৃতিৰ বিষয়ে যিবিলাক কাম কৰিছে সেইবিলাক কাম যথেষ্ট নহয়। গতিকে চৰকাৰে যদি বিজনেছ প্ৰাইভেট আৰু কি বুলি কয় এইটো পাব্লিক পাৰ্টনাৰশ্বিপত যদি চিনেমা হলো খুলি দিয়ে, গাঁৱত প্ৰত্যেকটো ব্লকত যদি দুখনকৈ চিনেমা হল, মোবাইলকে ইমান পইচা কেনেকৈ ইনকাম কৰে, কাৰণ তেওঁলোকে গাঁৱে যায়। আৰু চিনেমা চোৱা বা নাটক চোৱা মানুহ অসমৰ অভাৱ নাই। আমি বহুত 500 বছৰ আগৰ পৰাই আমি নাটক চাই আহিছোঁ শংকৰদেৱৰ সময়ৰ পৰা। গতিকে সেইটো কালচাৰ আমাৰ তাত আছে, সেইটো প্ৰচাৰ কৰাৰ দৰকাৰ নাই। বহুত ৰাজ্য আছে তাত নাটক চোৱাৰ কালচাৰে নাই আমাৰ ভাৰতবৰ্ষত, কিন্তু অসমত সেইটো অভাৱ নাই। গতিকে প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপত যদি চিনেমা হল খোলে, তাৰপিছত অসমৰ কি বুলি কয় এইটো কৰ্পৰেশ্যন যদি চৰকাৰে নিজৰ ঘৰত পইচা নলৈ পেলাই অকল তেওঁলোকক যদি ফাণ্ডিংটো কৰে, NFDCৰ নিচিনা নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ নিচিনা এটা ইমান ডাঙৰ এটা প্ৰতিষ্ঠানত 30 কোটি টকা দিয়ে গভৰ্ণমেণ্টে, আচৰিত কথা। আৰু সেয়া 30 কোটি কেইখন কি ধৰণৰ ছবি হ'ব পাৰে? আজিকালি এডভাৰটাইজমেণ্টৰ পইচা খৰচ কৰিব লাগে,
বলিউডত যিবিলাক ছবি হয় সেইবিলাক ছবি যদি 50 কোটিৰে ছবি এখন কৰে 50 কোটি তাত এডভাৰটাইজমেণ্টত খৰচ হয় এখন ছবি। আৰু NHDC আমাৰ চৰকাৰে আমাৰ ভাৰতবৰ্ষৰ 30 কোটি টকা দিয়ে। অসমৰ আছাম ফিল্ম ফাইনেন্স কৰ্পৰেশ্যন কিমান টকা দিয়ে মই নাজানো, কিন্তু খুব কম টকা দিয়ে। আৰু সেই ছবি কম টকা বনোৱা ছবি কোৱালিটি বেয়া হয় হ'বই, কাৰণ তেওঁ ভাল ইকুইপমেণ্ট বিচাৰি নাপায়, তাৰপিছতে ভালকে এডভাৰটাইজমেণ্টো কৰিব নোৱাৰে। গতিকে প্ৰত্যেকটা বস্তু আৰু মানে এটা বস্তু কানেকশ্যনটো বুজি পাইছে মই কি কৈছোঁ, যে যেতিয়া কৰাপশ্যন বা দুৰ্নীতি সোমাই আহে, দুৰ্নীতি মানে কি মানুহৰ লোভ যেতিয়া বেছি হয় তেতিয়া মানুহৰ মানে সামাজিক কল্যাণকামী কামৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নহয়, কাৰণ নিজৰ স্বাৰ্থৰ কামৰ ওপৰতহে গুৰুত্ব থাকি থাকে। আৰু সেই নিজৰ স্বাৰ্থৰ ওপৰত গুৰুত্ব যেতিয়া আহে তেতিয়া বেছিকৈ মানুহ এজন স্বাৰ্থপৰ হয়, যেতিয়া আনজন দেখা পায় যে মোৰ গভৰ্ণমেণ্টে মোৰ কাৰণে একো নকৰে, মোৰ প্ৰতিবেশে মোৰ কাৰণে একো নকৰে, মোৰ প্ৰতিবেশীৰ ওপৰত কোনো মোৰ বিশ্বাসো নাই, তেওঁলোকে মোক সহায় কৰিব মই যদি বিপদত পৰোঁ। এই যে বিশ্বাস হেৰুৱাৰ কথাটো যে মই ক'লোঁ, সেই বিশ্বাসটো হেৰুৱা অসমীয়া জাতিৰ ওপৰত আমি তেতিয়া আনিছোঁ যেতিয়া আমি মোৰ বোধেৰে আই এম নট এ ছচিয়লজিষ্ট, বাট তুমি যিহেতু মোক প্ৰশ্নটো সুধিছা, মই ভাবোঁ যে অসম আন্দোলনৰ পিছত যিবিলাক ঘটনা ঘটিছে, অবিশ্বাস হৈছে মুছলিম আৰু হিন্দুৰ মাজত, অবিশ্বাস হৈছে গাৰো আৰু ৰাভাৰ মাজত, অবিশ্বাস হৈছে গাৰো আৰু মুছলিমৰ মাজত, অবিশ্বাস হৈছে জনজাতিবিলাকৰ মাজত, অবিশ্বাস হৈছে নিজৰ খোৱা সময় লাগিছে বড়োসকলৰ লগত অসমীয়া মানুহৰ মুছলিমবিলাকৰ মাৰপিট হৈছে। এই যে অবিশ্বাসটো হৈছে যে ইয়ে চাগে মোৰ মাটিখিনি খাই দিব, সি চাগে মোৰ বস্তুখিনি খাই দিব, মোৰ চাগে একো নহয়, এই গোটেইখিনি বস্তু অবিশ্বাসৰ ওপৰত, অবিশ্বাস আৰু অসন্মানৰ পৰা আহে। আৰু এই অসন্মানৰ সৃষ্টি আগত অলপ চলপ ডেফিনেটলি আগৰ পৰা আছিলে, কিন্তু আমাৰ 1979ৰ পৰা যিটো আন্দোলন আৰম্ভ হৈ পেলাই 1985ত যেতিয়া আমি তেওঁলোকৰ স্বৰূপবিলাক দেখা পালোঁ, যেতিয়া তেওঁলোক যেতিয়া চৰকাৰত আহিলে, আমি যেতিয়া দেখা পালোঁ যে 10 টকা খালেও আমি মোৰ মনত আছে তেওঁলোকে হেৰি লৈছিলে, কি বুলি কয়, নেহৰু ষ্টেডিয়ামত প্ৰতিজ্ঞা লৈছিলে, শপত গ্ৰহণ জনতা ভৱনত হয়, তেওঁলোকে লৈছিলে নেহৰু ষ্টেডিয়ামত 10 টকা আৰু কোনোবাই যদি গোজ খায় আমি তেওঁলোকক শাস্তি দিম। কিন্তু সেইটো অৱস্থাৰ পৰা গোটেই মানে তুমি কাক বিশ্বাস কৰিবা? কোনো আমাৰ অসমৰ আমাৰ অসমৰ মানুহৰ মাজত এটা আইডিয়েল বুলি এজন আদৰ্শবান পুৰুষ তুমি মোক দেখুৱাই দিয়া এতিয়া। ডক্টৰ কমিউনিটি তোমালোকে GMCৰ পৰা কৈছা, মই বহুত মানুহ জানো তেওঁলোকৰ বিজনেছ কেনেকৈ চলে। I know personally how you run your business in the nursing homes. So we have become greedy bunch of human. So we cannot expect good art when we become greedy. I have friends who are doctors who does not practice medical profession with utmost integrity. That is the problem. That is also a problem. I'm not saying everybody. I know also a lot of good doctors. They are very good doctors. Medical profession, they know very well what medicine to give. But I know the nexus between the medical profession and who runs the nursing homes and their instruction to the doctors, how many medicine you have to sell and you have to order for X-rays and MRIs and all that nonsense where you don't need it. I also know that. I have faced it myself. I know the authorities also. I have friends who runs hospitals. So this is the situation. And you expect good art? Or in any form, in cinema or in theater, you cannot expect it. No? When everybody is trying to fulfill their selfish interest, how can you expect অকল আৰ্টিষ্টসকলে দুৰ্নীতি পৰায়ণ নহ'ব? তেওঁলোকো হৈ গৈছে। মেক্সিমাম মানুহ এতিয়া নিজৰ মানে খাদ্যটো কেনেকৈ আহে পাকঘৰত তেনেকুৱা চিন্তা কৰি আছে। সমাজ জাহান্নামত যাওক তেনেকুৱা অৱস্থা হৈছে, হয় নহয় বাৰু কোৱা? Do you understand what I'm trying to say? Anyway, এটা সৰু প্ৰশ্ন উত্তৰ হ'ল। মোৰ কিন্তু সময় খুব দেৰিকৈ ফোন কৰিলা, মোৰ সময় কিন্তু খুব কম, মই 10 মিনিটত যাব লাগিব। কোৱা। হয় ছাৰ, ছাৰ দুটা প্ৰশ্ন তিনিটা প্ৰশ্ন সুধি লৈছে পটকে। ছাৰ এতিয়া ছাৰ আমি অভিনয়ত ছাৰ আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কি ভাবে ছাৰ? I think your name is Yasin? Yes sir. Yasin. I think
তোমালোকে যেনেকৈ আনুষ্ঠানিকভাৱে পঢ়ি আছা হয় GMC গুৱাহাটী মেডিকেল কলেজত, তুমি ধৰা এই প্ৰফেশ্যনটোৱে যদি মানে মেডিকেল কলেজত নোযোৱাকে শিকাৰ ব্যৱস্থা এটা কৰিব পাৰা। Suppose you want to become a, what do you want to specialize in here? ঠিক কৰা নাই স্যাৰ এতিয়ালৈকে। Okay. Suppose you want to specialize in surgery. Okay. Now you have a very good surgeon in Assam. Give me a good name of your good surgeon in Assam. One of the most famous. NN Ganguly sir. Okay, Ganguly sir. So Ganguly sir, তো তুমি যাবা যাই পেলাই তোমাকে চাই মই ডক্টৰ হ'ব বিচাৰিছিলো চাৰ্জাৰী শিকিব বিচাৰি আপুনি মোক লৈ লওক, গুৰু শিষ্য কৰক, হয় নাই? তেওঁ ক'ব যে ঠিক আছে আহা। এতিয়া তেওঁ তাত কি ধৰণৰ পেচেণ্ট আহে, কেতিয়া আহে, মানে তুমি ধৰা ষ্টামাক চাৰ্জাৰীৰ বিষয়ে জানিব বিচাৰিছা, অহা 5 বছৰ কোনো বেমাৰী তেওঁ তাত নাহিলে ষ্টামাক চাৰ্জাৰী, গতিকে ইউ কেনট ৱেইট ফৰ 30 years to become a surgeon. So what do? You come to an institution. Why? Because in the institution, hundreds of different kinds of patients they come from different parts of the world, different parts of the country, different parts of the state. So you get an opportunity to learn all different kinds of diseases. Some diseases you cannot even learn because you have not faced certain disease for 10 years, you know. Not I will tell you that no, it's fit on your body can I. Then go for now, it is to cut it. The maximum common disease যিবিলাক হয়, surgery হোক, medicine হোক, eye specialization হোক, যিমান ধৰণৰ specialization আছে তোমাৰ গোটেইখিনি মানুহ মানে শিকাৰ যিটো সুবিধা, সেই সুবিধাটো এটা ইনষ্টিটিউচনে দিয়ে। এইটো কাৰণে যে তাত গোটেই ষ্টেটৰ পৰা মানুহ আহে, প্ৰফেচাৰো আছে আৰু পেচেণ্টো আছে, এক্সপেৰিমেণ্টৰ কৰাৰ জেগাও আছে, আৰু এক্সপেৰিমেণ্ট কৰাৰ পিছত যদি কিবা কাৰণত তোমাক এচিষ্টেঞ্চ লাগে, তোমাৰ প্ৰফেচাৰবিলাকে দেখা শুনা কৰে, তোমালোকৰ এচিষ্টেণ্টবিলাকে দেখা শুনা কৰে। So there is a system in place. Similarly, in acting as well, it's an art form. Surgery is also an art form, though it's a science. A good surgeon is an artist. That's what I believe. Otherwise, you remain a surgeon. If you want to become an artist who is a surgeon, you have to work hard. It should not. Like you call an artist that he loves surgery and he does it so beautifully that you don't even feel that there is, that. So, similarly, every কলা গানৰ পৰা আৰম্ভ কৰি অভিনয়ৰ পৰা আৰম্ভ কৰি মানে পটাৰী লোৱা আৰু কাৰ্পেণ্ট্ৰি লোৱা, প্ৰত্যেকটো হেৰি ইটছ এন আৰ্ট ফৰ্ম। ইউ কেন অলৱেজ নট গো টু এন ইনষ্টিটিউচন you stay, do you hear me? Yes sir. Yeah, so you stay with that person, whoever you call it, master or a guru. Or you come to an institution where everything is in place. There is a system which has been developed to train you the basics. Fine quality of any art form has to be pursued by yourself. It depends upon what kind of surgeon you want to become. Do you want to become a surgeon when you want to go for surgery when the patient does not require the surgery because you want to earn money? Or you want to become a surgeon to serve people? You have to make your own mind. You understand what I'm saying? Similarly, an actor who wants to become an actor, a fine actor who loves acting, only acting, who does not worry about the applauses and who does not worry about what comes after acting, money, fame, he does not worry about that, then you have to pursue differently in spite of going to an institution. Those who want to go and learn acting and become famous, you can do that also. It depends upon your own choice. There is nothing wrong in all these different kinds of choices that you make. The problem is if you are happy with your choices that you want to become a money-making surgeon or you want to become an artist surgeon. Depends upon personal choice. Sir, next question is to Kudu Visarso. Sir, cinema. ইউৰোপীয় চিনেমা চলচ্চিত্ৰত আমি এনেই পৰিলক্ষিত কৰোঁ পৰিসীমাখন অলপ বহল যেন লাগে, বিভিন্ন বিষয়ৰ ওপৰত চিনেমা নিৰ্মাণ কৰা হয়। ভাৰতবৰ্ষত ছাৰ সমান্তৰাল হিচাপে মানে পৰিসীমাখন ইমান বহল নহয় যেন লাগে। এইটো কাৰণেই যে ইউৰোপৰ নিচিনা আমাৰ ভাৰত প্ৰথমতে ইউৰোপৰ কথা কৈছোঁ। ইউৰোপৰ চিনেমা ধৰা কি ফ্ৰেঞ্চ চিনেমা, স্পেনিছ চিনেমা,
ব্ৰিটিছ চিনেমা অ'কে, নট ৰিয়েলি ভেৰি গুড, স্কেণ্ডিনেভিয়ান চিনেমা কিছু পৰিমাণে ভাল, পলিছ চিনেমা খুব ভাল হয় কেতিয়াবা হঠাৎ। তাৰপিছত আৰু কি চিনেমা আছে, ইটালিয়ান চিনেমা হয়, হৈছিল এটা সময়ত, এতিয়া খুব কম। তাৰপিছতে আৰু ৰোমানিয়ান চিনেমা হঠাৎ এটা হয় কেতিয়াবা, ৰাছিয়ান চিনেমা কিছুমান ভাল হয়। কিন্তু মই ভাবোঁ যে ইউৰোপৰ যিটো সাংস্কৃতিক আৰু অৰ্থনৈতিক উন্নতি আৰু সেই মানুহখিনিৰ যিটো অসমীয়াত কি বুলি ক'ব কৰ্মনিষ্ঠা আৰু ইণ্টেগ্ৰিটি অসমীয়াত কি বুলি কয় কৰ্মনিষ্ঠা ইণ্টেগ্ৰিটি, সেইখিনি কিবা এটা কাৰণত ছচিয়লজিষ্টসকলে বেছি ভালকৈ ক'ব পাৰিব, কিন্তু মোৰ বোধেৰে দুটা মহাযুদ্ধ দেখা পাইছে। মানে মানৱ জাতিৰ একদম দুৰ্যোগৰ অত্যন্ত মানে গলিত কি বুলি কয় চূড়ান্ত দুৰ্যোগ দেখা পাইছে দুটা মহাযুদ্ধৰ পিছত। তাৰপিছত তেওঁলোকে চিভিল ৰাইট, বেচিক অনেষ্টি, বেচিক হিউমেন ৰাইটছ, বেচিক নিডছ ফৰ পিপল, ছ'চিয়েল চিকিউৰিটি, দুৰ্নীতি খুব কম, অকল টপ লেভেলত কিছুমান দুৰ্নীতি হয়, কিন্তু সাধাৰণ দুৰ্নীতি খুব কম কৰে তাত, মানে 99.9% দুৰ্নীতি নকৰে তাত, মই যিখিনি দেখা পাইছোঁ। ভাৰতবৰ্ষ 60 বছৰ, কিমান বছৰ হ'ল আমাৰ স্বাধীন হোৱা ব্ৰিটিছসকলৰ পৰা? 64 years। গতিকে আমি নতুন এটা জাতি দেখা নাই। এটা সময়ত দেখিছিলোঁ যেতিয়া আলেকজেণ্ডাৰ আহিছিলে, তাৰপিছত আহিছিলে আমাৰ চেণ্ট্ৰেল এছিয়াৰ পৰা যেতিয়া যুদ্ধ আৰম্ভ আহিলে নহয় জানো, তাৰপিছত সেই দুৰ্যোগখিনি কিন্তু আমি মানে নৰ্থ ইণ্ডিয়াৰ মানুহখিনিয়ে দেখা পাইছে, অসমৰ মানুহে দেখা পোৱা নাই। যিহেতু ভাৰতবৰ্ষৰ কথা কৈছোঁ, গতিকে ভাৰতবৰ্ষৰ মানুহখিনিয়ে সেই দুৰ্যোগটো নেদেখা পেলাই আমি মোটামুটি ঠিক ঠাক লাহে লাহে ভাল হ'ব এটা মানে চেল্টাৰ কাইণ্ড অফ এটিটিউডত আমি চলি আছোঁ। আমাৰ ইয়াত ব্ৰিটিছসকলে আহি পেলাই তেওঁলোকৰ এডুকেশ্যন চিষ্টেমটো আমাক জাপি দিলে। আমাৰ এডুকেশ্যন চিষ্টেমটো আমি কোনো কাৰণতে আগবঢ়াই ল'ব নোৱাৰিলোঁ, আমি যি ধৰণে পঢ়া শুনা কৰিছিলোঁ ব্ৰিটিছসকলৰ আগত। গতিকে আমি বেলেগ এটা জাতি, যিটো জাতি আমাৰ কালচাৰৰ লগত খুব সম্পৰ্ক খুব কম। চেণ্ট্ৰেল এছিয়াৰ পৰা মুছলিম ৰুলাৰবিলাক যেতিয়া আহিছিলে, বাবৰৰ পৰা আৰম্ভ কৰি আমাৰ এছিয়াৰ মানুহ আছিলে, তেওঁলোকে গুৰু শিষ্য পৰম্পৰাক সন্মান কৰিছিলে। তেওঁলোকে সেইটো কালচাৰতে ডাঙৰ দীঘল হোৱা, ভাৰতবৰ্ষৰ নিচিনা অলপমান মিল থকা কালচাৰ ডাঙৰ দীঘল হোৱা। গতিকে কিন্তু ইংৰাজৰ কালচাৰ যেতিয়া ব্ৰিটিছসকলে যেতিয়া আহিলে, তেওঁলোকৰ কালচাৰ তেওঁলোকে যেতিয়া ভাৰতবৰ্ষ চলাব বিচাৰিলে, তেওঁলোকৰ চিষ্টেমৰ জৰিয়তে তেওঁলোকক ৱৰ্ক ফ'ৰ্চ লগা হ'ল, তেওঁলোকে লেবাৰ লগা হ'ল, গতিকে বাবুবিলাকক লগা হ'ল, অফিচ চলাব ব্যুৰ'ক্ৰেটছ লাগে, চিভিল চাৰ্জেন্ট লাগে, সেইবিলাকৰ কাৰণে তেওঁলোকৰ এডুকেশ্যন চিষ্টেমটো আমাৰ ওপৰত জাপি দিলে। এতিয়ালৈকে আমি তেনেকুৱাকৈ চলি আছোঁ। গতিকে আমি যেতিয়া নিজেই ইভলভ হ'ব নোৱাৰোঁ আমাৰ এডুকেশ্যন চিষ্টেমত পঢ়া শুনা কৰি পেলাই, আমাৰ এস্থেটিক্সৰ আমাৰ যিবিলাক নান্দনিক দিশ আছে সেইবিলাকক যেতিয়া আমি কি বুলি কয় অসমীয়াত প্ৰশংসা কৰিব নোৱাৰোঁ বা এপ্ৰিচিয়েট কৰিব নোৱাৰোঁ, যেতিয়া আমি ইংৰাজী ক'ব নাজানিলে মানুহবিলাকে তোমালোকক মানে যিসকল ইংৰাজী ক'ব নাজানে তেওঁলোকে ইংৰাজী কোৱা জনা ভাৰতীয় মানুহবিলাকে মানে ভাবে যে ইংৰাজী নাজানে কিনো পঢ়া শুনা কৰিলে। মানে বিদেশী ভাষা এটাৰ ওপৰত যে আমাৰ ইমান এটা সন্মান, আৰু অসমীয়া মানুহে যিবিলাকে ইংৰাজী জানে, বহুত মানুহে ইংৰাজী নজনা মানুহবিলাকক অসমীয়া মানুহক তলৰ বুলি ভাবে। ভাৰতবৰ্ষত মেক্সিমাম এলিট ক্লাছৰ মানুহে ইংৰাজী নজনা মানুহক তলৰ বুলি ভাবে। এইটো মানসিকতালৈ আমি জীয়াই আছোঁ। এনেকুৱা ধৰণৰ আমাৰ নাই। ক'লা মানুহ মানে ক'লা ৰঙৰ মানুহ, ফেয়াৰ এণ্ড লাভলি ক্ৰীমৰ নিচিনা ক্ৰীম এটা, এনেকুৱা এটা মানে ৰাজ্যত দেশত আমি বসবাস কৰোঁ যে আমাৰ ৱৰ্শ্বিপ কৰা ষ্টাৰবিলাকে ফেয়াৰ এণ্ড লাভলি বা ফেয়াৰনেছ ক্ৰীম বিক্ৰী কৰা ভাৰতবৰ্ষত আমি ডাঙৰ হৈছোঁ। তাৰ নিচিনা ট্ৰেজেডিৰ নিচিনা কি হ'ব পাৰে কোৱা? গতিকে এনেকুৱা এটা দেশত আমি বসবাস কৰোঁ য'ত ফেয়াৰনেছ ক্ৰীম চলে, য'ত ইংৰাজী ভাষা নাজানিলে মানুহক আমি তল বুলি ভাবোঁ, সেইটো মানসিকতা লৈ আমি জীয়াই থাকোঁ। তেনেকুৱা এটা জেগাত
আমাৰ ইউৰোপৰ নিচিনা চিনেমা আৰু দুৰ্নীতিৰ কথাটো মই ক'লোৱে তোমাক অসমতেই নহয় গোটেই ভাৰতবৰ্ষতে অসমৰ পৰিমাণটো অকণমান বেছি বিহাৰতো আছিলে এতিয়া বিহাৰত অকণমান ভাল হৈছে অসমতকৈ ভাল হৈছে চাগে বিহাৰ এতিয়া ভাৰতবৰ্ষৰ যিটো দুৰ্নীতিৰ অৱস্থা দুৰ্নীতিটো আমাক কোনে দি থৈ গ'ল যেন আমি চব সৎ মানুহ আছিলোঁ সেইটোও নহয় আমি কিছুমান অসৎ আছিলোঁ কিন্তু ব্ৰিটিছ আহি পেলাই আমাক ভাগ কৰি পেলাই ৰুল কৰি পেলাই তেওঁলোকৰ ছিষ্টেম দি কৰিলে তেওঁলোকৰ এডুকেশ্যন ছিষ্টেমটো এনেকুৱা এটা ছিষ্টেম যে তাত জ্ঞান আহৰণ নহয় তাত অকল নলেজ আহৰণ হয় এটা উইজডম বুলি এটা বস্তু আছে আৰু নলেজ বুলি এটা হয় নাই বাৰু জীৱন দৰ্শনত তাত গঠন নহয় তাত অকল কেনেকৈ মই পইচা উপাৰ্জন কৰি মোৰ ফেমিলিটো চলাব পাৰোঁ এইটো হৈছে প্ৰধান মানে হেৰি উদ্দেশ্য ব্ৰিটিছৰ এডুকেশ্যন ছিষ্টেমৰ কিন্তু আমাৰ ভাৰতীয় এডুকেশ্যন ছিষ্টেমৰ উদ্দেশ্যটো আছিলে যে আমি জ্ঞান আহৰণ কেনেকৈ কৰোঁ মানুহ ভালকৈ কেনেকৈ থাকিব পাৰে তাৰ আন্তৰিক গঠন আৰু চৰিত্ৰ কেনেকৈ নিৰ্মাণ সেইটো আছিলে ভাৰতীয় প্ৰধান উদ্দেশ্য হয় স্যাৰ আমি আপুনি যিটো এতিয়া অভিনয় কৰাৰ সময়ত স্যাৰ এটা চৰিত্ৰৰ মাজত যিটো সোমাই যায় মানে গেটিং টু আ কেৰেক্টাৰ বহুতে কেতিয়াবা কয় যে আমি ডেনিয়েল ডে লুইছৰ কথা শুনিছোঁ যে তেখেতে মানে অভিনয়ৰ বাহিৰতো নিজৰ চৰিত্ৰৰ মানে ৰূপ ধাৰণ কৰি চলিছিল বা তেনেকুৱা ধৰণৰ স্যাৰ এই চৰিত্ৰৰ মাজত সোমোৱা বস্তুটোৰ বিষয়ে অলপ ক'ব নেকি স্যাৰ এজন অভিজ্ঞ অভিনেতা হিচাপে বহুত ধৰণৰ মেথড আছে আমাৰ গোটেই পৃথিৱীত মেক্সিমাম মেথডবিলাক হৈছে মডাৰ্ণ এক্টৰবিলাক যিবিলাক আছে গোটেই পৃথিৱীতে ষ্টেনিস্লেভস্কি বুলি এজন ৰাছিয়াৰ আমি ষ্টেনিস্লেভস্কি কনষ্টাণ্টিনস্লেভস্কি বহুত কৰিলে পাই তেওঁ হৈছে ফাদাৰ অফ মডাৰ্ণ এক্টিং মেথড তেওঁৰ পৰা লৈ পেলাই এজন মানুহ আহিলে আমেৰিকাৰ তেওঁৰ নাম হৈছে লি ষ্ট্ৰাছবাৰ্গ তেওঁ আমেৰিকাত লৈ গ'ল তেওঁৰ মেথডটো ষ্টেনিস্লেভস্কিৰ মেথড আমেৰিকাত লৈ গৈ পেলাই আমেৰিকাৰ সেই সময়ত আৰু এতিয়াও যি এনেকুৱা ধৰণৰ অভিনয়ৰ ৰিকুৱাৰমেণ্ট আছিলে যে ছবিত অভিনয় ৰিয়েলিষ্টিক অভিনয় কৰিব পাৰে সেই ধৰণে সেই মেথডটো লি ষ্ট্ৰাছবাৰ্গে চেঞ্জ কৰি পেলাই তাত স্কুল খুলিলে এক্টৰ ষ্টুডিঅ' প্ৰডাক্ট হৈছে মেক্সিমাম নাম হয়তো জানা দৰ্শিনাও পৰা আৰম্ভ কৰি ৰবৰ্ট পৰা আৰম্ভ কৰি যিবিলাক এক্টৰ আছে সেইবিলাক এল পেচিনো তাৰপিছতে যিমান তোমালোকে দেখা পাবা যাক এপ্ৰিচিয়েট কৰা হলিউড চিনেমাৰ হেৰিত তেওঁলোক চব এক্টৰ ষ্টুডিঅ'ৰ দ্বাৰা প্ৰভাৱিত গতিকে চৰিত্ৰত সোমাই যোৱা বহুত ধৰণৰ চিষ্টেম আছে এটা চিষ্টেম যিটো চিষ্টেম খুব ৰিয়েলিষ্টিক অভিনয়ৰ কাৰণে খুব গঠনমূলক কনষ্ট্ৰাকটিভ খুব মানে ইট ৱৰ্কছ কাম কৰে খুব ভাল হয় গতিকে চৰিত্ৰৰ ভিতৰত সোমাই যোৱা চৰিত্ৰ কৰাৰ আগত অভিনয় মানে কেমেৰাৰ আগত ছবি শ্বুটিং আৰম্ভ হোৱাৰ আগত তেওঁলোকে 1 বছৰ আগতে স্ক্ৰিপ্টখন পায় আমি পাওঁ 10 দিন আগত বা নাপাওঁ কেতিয়াবা তেওঁলোকে পঢ়ি পেলাই তাৰ পৰা যিবিলাক মানে যিটো চিষ্টেমত পঢ়ি পেলাই তেওঁলোকক শিকোৱা হৈছে যে এনেকে ভাবিব পাৰি এনেকে যদি শৰীৰৰ দ্বাৰা যদি আমি আয়ত্ব কৰিব বিচাৰিছোঁ কোনোবা এটা চৰিত্ৰ সেইটো কেনেকে তাৰ খোজ কাঢ়াৰ পৰা আৰম্ভ কৰি তাৰ নিশ্বাস প্ৰশ্বাসৰ যিটো ব্ৰিডিং ৰিদম সেইটো কেনেকে চেঞ্জ কৰিব পাৰি তাৰ কেমিকেল বেলেঞ্চ চেঞ্জ কৰি দিয়ে কেতিয়াবা আমাৰ যিবিলাক যদি চাইকিয়াট্ৰি কৈছে অকণমান যদি পঢ়াইছে তোমালোকৰ ইণ্টিগ্ৰেটেড কোৰ্চটো পাবা যে ডেফিনেটলি নিউৰো চায়েন্সতো তুমি পাবা যে all the emotions are products of a certain chemical reaction. গতিকে that is inherited from the genetic and environmental from the environment. That's called the conditioning of the body, of the emotion. So that can be changed also. Kintu moi bortoman moi khub influence amar bharatiyo natyashastro enukwa eta এটা treaty 4500 বছৰ আগত লিখা নাট্যশাস্ত্ৰ তাত এইবিলাক কথা যিবিলাক কথা ষ্টেনিস্লেভস্কিয়ে
ঊনবিংশ শতিকাত লিখিছে তাতকে বহুত 4,000 বছৰ আগতে লিখা এইবিলাক ট্ৰিটিবিলাক আছে আৰু যিবিলাক কথা ষ্টানিস্লাৱস্কিয়ে উত্তৰ দিব নোৱাৰিলে নাট্যশাস্ত্ৰত তাত উত্তৰটো আছে গতিকে বহুত ধৰণে কৰিব পাৰে সেইটো অকল এটা ধৰণেই নহয় কিন্তু যিসকলে কয় আৰু যেনেকে তুমি যাৰ নাম লোৱা ডেনিয়েল ডে লুইচ তেওঁৰ নিচিনা খুব সূক্ষ্ম অভিনেতা খুব কম আছে গোটেই পৃথিৱীত আৰু সূক্ষ্ম অভিনেতা এটা হয়তো অসমতো এজন পঢ়ি আছে কিন্তু আমি নাজানো এনেকুৱাও থাকিব পাৰে নহয় জানো কাৰণ সূক্ষ্ম অভিনেতা ছবিৰ অভিনয় কি হয় ডিৰেক্টৰ এডিটৰ কেমেৰামেন তাৰ প্ৰডাকশ্যন ছবিখন যে দেখা পাইছা চব আহি যায় দুটা এটা অকল ভাল অভিনয় কৰিলে নহ'ব তাত ডিৰেক্টৰ ভাল লাগিব এডিটৰ ভাল লাগিব কেমেৰামেন ভাল লাগিব তাৰপিছত সেই ছবিখন বোলে শ্বুটিং হৈ গ'ল কিন্তু সেই পৰি আছে গোটামান ৰিলিজে নহ'ল এনেকুৱা ছবি বহুত হয়তো পৰি আছে ডেনিয়েল ডে লুইচতকে ভাল অভিনয় কৰা মানুহো চাগে কৰি আছে ফ্ৰান্সৰ কোনোবা এটা গাঁৱত বা জাপানৰ কোনোবা এটা মানে গোদামত পৰি আছে সেইটোও হ'ব পাৰে গতিকে য়েছ চৰিত্ৰৰ মাজত সোমাই যোৱা আৰু সেই চৰিত্ৰৰ পৰা ওলাই অহাৰ ৰাস্তাটো খুব দৰকাৰী বহুত এক্টৰ আছে তেনেকে এইবিলাকক মেথড এক্টিং বুলি কয় মেথড এক্টিঙত বহুত মানুহ আছে তেওঁলোকৰ কি হয় যেতিয়া তেওঁলোকৰ মানে 50-60 বছৰ পাৰ হৈ যায় তেওঁলোকৰ দৈনন্দিন জীৱনত খুব বহুত ধৰণৰ ইম্বেলেঞ্চ আহে যদি সোমোৱাৰ ৰাস্তাটোতো গম পালো কিন্তু সোমোৱাইতো গ'লো কিন্তু ওলোৱাৰ ৰাস্তাটো আমি নাজানো তেনেকুৱা ধৰণৰ এক্টৰ বহুত আছে এলিজাবেথ টেইলৰ পৰা আৰম্ভ কৰি তেওঁলোক এলকহলিক হৈ গৈছিলে এটা সময়ত বহুত মেক্সিমাম এক্টৰ মই দেখা পাইছো মই শুনিছো যে মেথড এক্টিং কৰি পেলাই তেওঁলোকৰ দৈনন্দিন জীৱন পাৰ্চনেল লাইফ ইজ ইন জিঅ'পাৰ্ডি আৰু 5 মিনিট আছে তোমাৰ হাতত ভাই চৰি মই যাব লাগিব মোৰ ল'ৰা স্কুলত গৈ থাকিব গতিকে কেইটামান বস্তু খৰখৰকে সুধি যাব বিচাৰিছো স্যাৰ আপোনাৰ ফেভাৰিট এক্টৰ ফিল্ম ডিৰেক্টৰ এই মুহূৰ্তত যদি my favorite actor, of course, one of Daniel Day Lewis is one of my favorite actors, film actor. Favorite director, बहुत আছে নহয় internationally যদি ক'ব যায় আব্বাছ কিয়াৰস্তামি ইৰানিয়ান ডিৰেক্টৰ খুব ভাল ছবি কৰে তেওঁৰ এখন ছবি যদি পাৰা চাবা চাৰ্টিফাইড কপি ছবিখনৰ নাম হৈছে চাৰ্টিফাইড কপি আব্বাছ কিয়াৰস্তামি আৰু স্যাৰ ফেভাৰিট আপোনাৰ নিজৰ ফেভাৰিট ৰোল যি আপুনি এতিয়ালৈকে কৰিছে এতিয়ালৈকে কৰা আৰু অথেলো আচ্ছা স্যাৰ বাকী আপুনিতো এংলি বা তেনেকুৱা ধৰণৰ মানে বিশ্বস্তৰৰ ডাইৰেক্টৰৰ লগত কাম কৰিছে এংলি জানু বৰুৱাৰ লগতো আপুনি ৰিচেণ্টলি কাম কৰিছে স্যাৰ সেই জানু বৰুৱাৰ কাম কৰা নাই মই স্যাৰ ওকে স্যাৰ জানু বৰুৱাৰ কাম কৰা নাই এতিয়ালৈকে কৰা নাই স্যাৰ ঠিক আছে স্যাৰ শেষত স্যাৰ আপুনি আমাৰ জিএনচি হওক অসমবাসীলৈ আমাৰ মেগাজিনৰ থ্ৰুদি স্যাৰ এটা মেছেজ দিব নেকি স্যাৰ যথেষ্ট আপুনি কৈছে যথেষ্ট ভাল লাগিছে তথাপি মোৰ খালি এটাই ক'বলৈ মন যায় যে সদায় একেটা কথাই কওঁ মই যে আমি মানুহে মানুহৰ মানে ভূপেন্দ্ৰৰ সেই গানটো যদি ইফ উই ডু নট থিংক क्या होगा जिंदगी if we become selfish if we become only আমি যদি অকল নিজৰ স্বাৰ্থৰ কথাই ভাবো তেতিয়াহ'লে কি হ'ব হে মানে এটা সময়ত মানে 70 বছৰ বয়সত যেতিয়া বুঢ়া হ'ম আমি তেতিয়া নিজকে যদি সুধিম যে কি কৰিলে জীৱনত অকল পইচা ইনকাম কৰি সেইটো এটা খুব ভাল উত্তৰ নহয়তো ভাল উত্তৰ তেতিয়া হয় বহুত মানুহক সহায় কৰিছো বা বহুত মানুহৰ বিষয়ে সঁচাকে